আমি যদি সেক্সুৱেল ডেবিলিটিৰ কথা ক'বলৈ যাওঁ, সেক্সুৱেল ডেবিলিটি বুলি ক'লে আচলতে আমাৰ অসমীয়াত যিটো যৌন দুৰ্বলতা বুলি যাক কোৱা হয়, আচলতে যৌন ক্ৰিয়া কৰিবৰ সময়ত যিখিনি দুৰ্বলতা আমি অনুভৱ কৰোঁ সেইখিনিকে আচলতে সেক্সুৱেল ডেবিলিটি বুলি কয়। এতিয়া যদি কোনোবাই সোধে হোৱাট ইজ সেক্সুৱেল ডেবিলিটি, সেক্সুৱেল ডেবিলিটি হ'ল সেইটোৱে, যেতিয়া আমি যৌন ক্ৰিয়া কৰিবলৈ যাওঁ, যৌন ক্ৰিয়া কৰিব যোৱাৰ সময়ত যেতিয়া যৌন ক্ৰিয়া আমি ভাল ধৰণে কৰিব নোৱাৰোঁ, তেতিয়াই আচলতে সেইটোকেই সেক্সুৱেল ডেবিলিটি বুলি কোৱা হয়। এতিয়া কথা হ'ল যে সেক্সুৱেল ডেবিলিটিটোনো কি বস্তু, আৰু এই সেক্সুৱেল ডেবিলিটিটো কিহৰ ওপৰত ডিপেণ্ড কৰে। আচলতে যৌন ক্ৰিয়াৰ সময়ত যিখিনি দুৰ্বলতা, এই দুৰ্বলতাখিনি কি কি বস্তুৰ লগত জড়িত। এতিয়া আমি আচলতে যেতিয়া কাৰোবাৰ সেক্সুৱেল ডেবিলিটি থাকে, কাৰোবাৰ ইৰেকশ্যন ডিছফাংচন থাকে, ইৰেকটাইল ডিছফাংচন থাকে, তো ইৰেকটাইল ডিছফাংচন বুলি ক'লে আচলতে তাৰ লগত কেইবাটাও বস্তু জড়িত হৈ থাকে। কেতিয়াবা চাইক'লজিকেল কথা ৰিলেটেড হৈ থাকে, কেতিয়াবা কাৰ্ডিঅ'লজিকেল কথা ৰিলেটেড হৈ থাকে, কেতিয়াবা ফিজিঅ'লজিকেল আমাৰ শৰীৰৰ যিটো ফিজিঅ'লজিকেল ডিছঅৰ্ডাৰ থাকে তাৰ লগত ই কেতিয়াবা জড়িত হৈ থাকে। কেতিয়াবা হাৰ্টত যদি যথেষ্ট পৰিমাণে কলেষ্ট্ৰল জমা হয়, কলেষ্ট্ৰল জমা হ'লেও কেতিয়াবা আচলতে ইৰেকটাইল ডিছফাংচন হ'ব পাৰে। আচলতে কলেষ্ট্ৰলটো জমা হ'লে কিহৰ কাৰণে ডিছফাংচন হয়, যেতিয়া আমাৰ কলেষ্ট্ৰল জমা হয়, কলেষ্ট্ৰল জমা হ'লে আমাৰ যি তেজৰ, আমি আচলতে সাধাৰণ ভাষাত যদি আমি ক'বলৈ যাওঁ যে তেজৰ আমাৰ যিবিলাক তেজ বৈ থকা যিবিলাক শিৰা উপশিৰা আছে তাৰ মাজত আচলতে এবিধ চৰ্বি জমা হয়। চৰ্বি জমা হ'লে যিমান পৰিমাণে তেজ আমাৰ বডিলৈ চাৰ্কুলেট হ'ব লাগে সিমান পৰিমাণে আচলতে বডিলৈ তেজটো চাৰ্কুলেট নহয়। আৰু এই কলেষ্ট্ৰলটো যেতিয়া বেছিকৈ জমা হৈ যায়, কলেষ্ট্ৰলটো জমা হ'লে কেতিয়াবা কি হয়, আমাৰ যিখিনি পেনাইল নাৰ্ভছ আছে য'ত ব্লাড চাৰ্কুলেশ্যন হয় তাতো আচলতে কলেষ্ট্ৰল জমা হয়। আৰু যেতিয়া কলেষ্ট্ৰল জমা হয় তেতিয়া ইৰেকটাইল ডিছফাংচনটো আৰম্ভ হয়। আচলতে ইৰেকটাইল ডিছফাংচনটো এনেকুৱা ধৰণৰ এটা বস্তু যে ইৰেকটাইলটো আমাৰ কেতিয়া হয়, যেতিয়া আমাৰ চেন্সটো আহে, সেক্সুৱেল সেন্সেশ্যনটো যেতিয়া আহে, তেতিয়া আমাৰ যিখিনি পেনাইল নাৰ্ভছ আছে তাত যিবিলাক শিৰা উপশিৰা আছে সেইবোৰলৈ অতিমাত্ৰা তেজৰ সোঁতটো বৈ যায়। তেজৰ সোঁতটো বৈ যোৱাৰ লগে লগে সেই মাচুলখিনি লাহে লাহে সি ফুলি উঠিব ধৰে। কিন্তু যেতিয়া আচলতে তাত কলেষ্ট্ৰল জমা হয় বা চৰ্বিজাতীয় বস্তু জমা হয় বা হাৰ্টৰ যদি কিবা উইকনেছ থাকে, তাত যিমান পৰিমাণে ব্লাড চাৰ্কুলেশ্যনটো হ'ব লাগে সিমান পৰিমাণৰ যেতিয়া ব্লাড চাৰ্কুলেশ্যনটো নোহোৱাৰ লগে লগে আচলতে তাত ইৰেকটাইল ডিছফাংচনটো আৰম্ভ হয়। এতিয়া ইৰেকটাইল ডিছফাংচন বুলি ক'লে আচলতে আমাৰ কেতিয়াবা কি হয়, কিছুমান মানুহ খুব হেল্ডি থাকে, হেল্ডি থাকিলেও তেওঁৰ ইৰেকটাইল ডিছফাংচন হয়, যিটো আচলতে যৌনৰ যিটো দুৰ্বলতা এইটো থাকিব পাৰে। কেতিয়াবা এনেকুৱা হয় যে মানুহটো খুব উত্তেজিত হৈছে, কিন্তু তেওঁ যেতিয়া সেক্সুৱেল এক্টটো যেতিয়া মানে যৌন ক্ৰিয়াটো আৰম্ভ কৰিবলৈ যায়, যৌন ক্ৰিয়া আৰম্ভ কৰিবলৈ যোৱাৰ লগে লাহে লাহে পেনিছটো সৰু হৈ আহে। আকৌ কেতিয়াবা এনেকুৱা হয় যে তেওঁৰ সেক্সুৱেল উত্তেজনাটো ইমান বাঢ়িছে কিন্তু তেওঁৰ ইৰেকশ্যনো হৈছে, কিন্তু যেতিয়াই তেওঁ মানুহজনীক মহিলাগৰাকীক সেক্সুৱেল কৰাৰ কাৰণে আগবাঢ়ি যোৱাৰ লগে লগে পেনিট্ৰেশ্যন হয়, কিন্তু পেনিট্ৰেশ্যন হোৱাৰ পিছতে লাহেকৈ আকৌ পেনিছটো সৰু হৈ আহে। আকৌ কেতিয়াবা এনেকুৱা হয় যে তেওঁৰ যৌন উত্তেজনাটো ইমান বাঢ়িছে, সকলো ঠিক আছে, কিন্তু তাৰ পিছত কি হয়, ইৰেকশ্যনো ধুনীয়া হৈছে, কিন্তু যেতিয়া তেওঁ পাৰফৰ্মেঞ্চটো কৰিবলৈ যোৱাৰ লগে লগে ইজেকুলেশ্যন আৰম্ভ হৈ যায়। আকৌ কেতিয়াবা কি হয়, উত্তেজনাটো আছে, চব ঠিক আছে, কিন্তু ইৰেকশ্যনটো নহয়। তেওঁৰ হেল্ডি কণ্ডিশ্যন আছে, কিন্তু এইবিলাক বস্তুৰ লগত কেতিয়াবা আচলতে চাইক'লজিকেল কিছুমান কথা ৰিলেটেড হৈ থাকে। যেনেকৈ আচলতে আমাৰ সেইকাৰণে আমি যেতিয়া সেক্সুৱেল পাৰফৰ্মেঞ্চ কৰিবলৈ যাওঁ আচলতে মনৰ উৎকণ্ঠাটো খুব বেছি হ'ব নালাগে। আমি আচলতে নৰ্মেল থাকিব লাগে। যেতিয়া ছেক্স ক'ৰবাত কৰিবলৈ যোৱা যায়, যেতিয়া নিজৰ ৱাইফৰ লগত ছেক্স কৰিবলৈ যোৱা যায় বা যিকোনো কাৰণতে যেতিয়া ছেক্স কৰিব যোৱা যায়, ছেক্স কৰিব গ'লে আচলতে সদায় মানসিক উৎকণ্ঠাটো সদায় আচলতে কম হ'ব লাগে। মানসিক উৎকণ্ঠাটো বেছি থাকিলে আচলতে কি হয়, আমাৰ ব্ৰেইনে অভাৰ এক্টিভ যেতিয়া হৈ যায় তেতিয়া আমাৰ যিখিনি সেক্সুৱেল নাৰ্ভছ আছে এই নাৰ্ভছখিনিলে ব্লাড চাৰ্কুলেশ্যনত কিছু বিসংগতি হয়, হোৱাৰ লগে লগে আচলতে তাৰ ইৰেকশ্যনত কিছু প্ৰব্লেম হয়। এতিয়া আমি আচলতে এই সেক্সুৱেল প্ৰব্লেমবিলাক আমি আচলতে কি কৰিব পাৰোঁ, কেনেকৈ ইয়াক ঠিক কৰিব পাৰি। ইয়াক ঠিক কৰিবৰ কাৰণে আচলতে আমি সদায় যোগাসন কৰিব লাগে। আমাৰ যিটো পেলভিক ফ্ল'ৰ বুলি কয়, আচলতে আমাৰ জেনিটেল অৰ্গানৰ ওপৰৰ যিখিনি মাংসপেশী আছে এইখিনিক পেলভিক ফ্ল'ৰ বুলি কয়। এই পেলভিক ফ্ল'ৰটো আচলতে আমি সদায় শক্তিশালী কৰিব লাগে।
আমি আসন কৰিব লাগে। আসন কৰিলে আচলতে আমাৰ যিখিনি জেনিটেল এৰিয়াৰ যিখিনি পেলভিক ফ্ল'ৰৰ যিখিনি মাচুল আছে মাচুলখিনি সবল হ'ব, তেতিয়া আচলতে ছেক্সুৱেল পাৰফৰ্মেঞ্চৰ কাৰণে কিছু ভাল হয়। আৰু আমি যোগাসন কৰিব লাগে। আৰু আমি এটা কাম কৰিব লাগে, আমাৰ কিছুমান খাদ্য আছে যিবিলাক খাদ্য খালে আমাৰ ছেক্সুৱেল এক্টিভিটিছটো অলপ ভাল হয়। আমি সচৰাচৰ ঘৰতে পোৱা এটা বস্তু আছে, আমি পাকঘৰতে পাওঁ নহৰু, আৰু প্ৰত্যেকৰে ঘৰত মৌ থাকে। আমি যদি আধা চামুচ মৌ আৰু এফুটা নহৰু প্ৰত্যেক দিনা দুপৰীয়া আমি যদি খাওঁ, ভাত চাত খাই আমি দুপৰীয়া ভাত চাত খালোঁ, খোৱাৰ পিছতে এঘণ্টামানৰ পিছত আমি কি কৰিলোঁ, আধা চামুচ মৌ আৰু এফুটা নহৰু আমি খালোঁ। এফুটা নহৰুটো কি কৰিব লাগে, আধা চামুচ মৌ এফুটা নহৰুটো কাটি পেলাই অলপ সময় ভিজাই থৈ দিব লাগে, এই মৌখিনি ভিজাই থৈ দিব লাগে, তাৰপিছত খাব লাগে। এনেকৈ যদি আমি 15 দিনমান খাওঁ, তেতিয়াহ'লে আচলতে আমাৰ ছেক্সুৱেল যিটো ষ্টেমিনা ই বহু গুণে বাঢ়ি যায়। কমচে কম 90% আচলতে ছেক্সুৱেল ষ্টেমিনা বাঢ়ি যায়। আৰু আমি কল খাব লাগে, কলত যথেষ্ট পৰিমাণে পটাছিয়াম আছে, আৰু পটাছ আমাৰ শৰীৰৰ কাৰণে ছেক্সুৱেল অৰ্গানৰ কাৰণে খুব দৰকাৰ। তাত যথেষ্ট পৰিমাণে ভিটামিন আছে, ভিটামিন এ আছে, যথেষ্ট পৰিমাণে ভিটামিন আছে। ছেক্সুৱেল অৰ্গানক যিখিনি বস্তু লাগে এই গোটেই লগা বস্তুখিনি আমি আচলতে কলত পাওঁ। তাৰ বাহিৰেও আমি বজাৰত কিছুমান ঔষধ আছে, যেনেকৈ টাডেলাফিল, চিলডেনাফিল, এনেকুৱা ধৰণৰ যিবিলাক ফিল টাইপৰ কিছুমান বহুত মেডিচিন আছে। এইবিলাক মেডিচিনে ছেক্সুৱেল পাৰফৰ্মেঞ্চত কিছু হেল্প কৰে। কিন্তু এইবিলাক মেডিচিন খোৱাৰ আগতে আমি আচলতে এজন চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে, কাৰণ এই মেডিচিনবিলাকৰ কিছুমান এনেকুৱা পাৰ্শ্বক্ৰিয়া আছে যিবিলাক পাৰ্শ্বক্ৰিয়াই আপোনাৰ হয়তো শৰীৰৰ কিছু বিসংগতি ঘটাব পাৰে বা হাৰ্ট এটেক পৰ্যন্ত হৈ যাব পাৰে। কেতিয়াবা কাৰোবাৰ যদি হাইপাৰ টেনশ্যন আছে, হাইপাৰ টেনশ্যন থাকিলে তেওঁ হয়তো কিবা কাৰণত হাইপাৰ টেনশ্যনটো বাঢ়ি যায়, কাৰণ আচলতে যেতিয়া ব্লাড চাৰ্কুলেশ্যনটো খুব বঢ়াই দিয়াৰ লগে লগে মানুহজনৰ কিছু বিসংগতি হ'ব পাৰে। এতিয়া আপোনালোকে যোগাসন, এক্সাৰচাইজ এইখিনি সদায় কৰক আৰু শৰীৰটোৰ অলপ যত্ন লওক। মোৰ বিশ্বাস আছে আপোনালোকে এইখিনি কৰিলে ভাল পাব। আৰু আপোনালোকে এই ধৰণৰ মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে যদি চাই কিবা কমেণ্ট দিয়ে, তেতিয়া আচলতে মই নেক্সট আপোনালোকক আৰু ধুনীয়াকৈ বস্তুবিলাক বুজাই বহলাই এনেকুৱা ভিডিঅ' কৰাৰ কাৰণে মই নিজৰ মনত এটা উৎসাহ এটা পাওঁ। আৰু সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি দিলে কি হয়, আৰু 10জনে এইবিলাক সৰু সৰু কথা, এই সৰু সৰু কথাবিলাক আচলতে 10জন মানুহে গম পাব। সেই 10জন মানুহে গম পালে 10জন মানুহৰ লাভ হ'ব। কাৰণ এই যৌন সম্পৰ্কীয় যিবিলাক কথা বহুতে ক'বলৈ লাজ পায়। কাৰোবাৰ আগত আমাৰ ওচৰতে কেতিয়াবা আহোঁতে আমাৰ ওচৰত যেতিয়া ক'বলৈ বিচাৰে, কওঁতে সংকোচ কৰে, কওঁ নকওঁ কৰি থাকে। আৰু এনেকুৱা ধৰণৰ সমস্যা মহিলাৰো আছে। ইয়াৰ পিছৰ ভিডিঅ'বিলাকত যেতিয়া মই আকৌ যৌন সম্পৰ্কৰ ওপৰত ভিডিঅ' বনাম, তেতিয়া মহিলাৰ ওপৰতো মই আপোনালোকক ক'ম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে আচলতে মনত এটা উৎসাহ এটা বাঢ়ে, আৰু তেতিয়া ভৱিষ্যতলৈ কৰি যোৱাৰ এটা উৎসাহ